পানী গ্লাছ দেখুৱাইছোঁ। এই পানীখিনিত মই গৰম পানী, নেমু, মৌ আৰু চিয়া চিজ দিছোঁ। চিয়া চিজে বোলে চৰ্বি কাটে দেই, সেইটো কাৰণে আমি হৈছে 16 নে 17 তাৰিখৰ পৰা খাই আছোঁ। চাওঁচোন। গুড মৰ্ণিং সকলোকে মোৰ নতুন পেজৰ চেনেলটোলৈ স্বাগতম। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, ভগৱানে সদায় ভালে ৰাখক। তেতিয়াহ'লে দিনটো ষ্টাৰ্ট কৰি দিওঁ আৰু। পানী গ্লাছ লৈ আহিলোঁ। আৰিয়া গৈ আইতাকৰ লগত ব্ৰেকফাষ্ট কৰি আছে। আইতাকৰ ওচৰত বহি থকা মানে পেৰট চাই থকা আৰু খাওক, তেনেকেই ডাঙৰ হ'ব ন। অকণ সময় বহুত ইম্পৰ্টেণ্ট হয়। ডাঙৰ হ'লেনো ক'তনো বহি থাকিব। খোৱা বুলি ক'লেও মই নিজে খাম নহয় সেই বুলি ক'ব হয়নে। সেইকাৰণে এইকণ টাইম ঘৰৰ মানুহকেইটাৰ লগত পূৰা বণ্ডিঙত থাকক। আৰু ডাঙৰ হ'লে থকাটোও মই বিচাৰোঁ। ডাঙৰ হ'লে যে ল'ৰা ছোৱালীবোৰ ৰিজাৰ্ভ হৈ যায় মই সেইটো বেয়া পাওঁ। মানুহ আহিলে নামাতে। এতিয়া আৰিয়াই কোনোবা অহাৰ লগে লগে দৌৰি গৈ মাতেগৈ, আহিলা। পিছত যদি নামাতে বেয়া লাগিব ন। মই পিছে হ'ব নিদিওঁ দেই তেনেকুৱা। অহাৰ লগে লগে মাতিবই ধুনীয়াকৈ, চাবচোন বাৰু। তেন্তে দিনটো ষ্টাৰ্ট কৰি দিছোঁ। আজি দিনটোলৈ কি কি হৈ থাকে বা ক'বতো নোৱাৰোঁ, দেখা যাওক। শুনিছা? শুনিছা? শুনিছানে? শুনিছা? শুনিছা? উঠা। কিমান দূৰ কৰি দোকান, ওচৰতে কাউৰীৰ নিচিনাকৈ চিঞৰিয়ে আছোঁ। পুলি হোৱা হ'লেও বেলেগ কথা। ৰাতি বহুত দেৰিলৈকে বহি বৰ ভাল পায়। কি ভাল পায় নাজানো, অকল বাছ গাড়ীকৈ চাই থাকেও মোবাইলটো। মোৰ মানে মূৰটো ঘূৰাই যায় আৰু। বোলে আহি লৈ পেলাই ৰুমটোতে কথা পাতোঁচোন, নাই নিজৰ দুুনীয়াত আৰু বাচ্ছাতকৈ চা মানে। আৰু ৰাতিপুৱা হ'লে টেটু ফালি মই চিঞৰি থাকিব লাগে, সেই ওলাই গুচিগৈ। সেইকাৰণে মোক এগাল এগাল খাবলৈ দিয়ে আকৌ। মই যাতে ধেপেচি হৈ যাওঁ, এলেহুৱা হৈ যাওঁ, একো নকৰোঁ, তেওঁৰ নিচিনা বিচনাতে পৰি থাকোঁ আৰু। বুঢ়ীমাক চিনি পোৱা নাই। আমি আগতে খুব ভাল পাইছিলোঁ বিচনাখনত পৰি থাকিবলৈ। আমাৰ মাজনীৰ পৰা এনেকুৱা হ'লোঁ। আমাৰ মায়ে শান্তি শুই থাকিব নিদিয়ে নহয়। পেপা বজাই থাকিব ৰাতিপুৱাৰ পৰা গধূলিলৈকে আৰু শান্তি নাই। এতিয়া আকৌ চুপ। এতিয়া বয়স হ'ল যে মনে মনে আছে, ল'ৰা ছোৱালী নাই। এইফালে লাগি যাওঁ এতিয়া। বুঢ়া কেঁচুৱা, সৰু কেঁচুৱা চবকে উলিয়াই পঠিয়াই লৈছোঁ। এতিয়া লাগোঁ। মানে বহুত কথা ভাবি থওঁ দেই, কাইলৈ এইটো টপিকৰ ওপৰত কথা পাতিম। পাহৰি যাওঁ। সঁচাকৈ মোৰ মানে মেমৰিটো লছ হৈছে। মানুহে হাঁহিব, কিমাননো বয়স হৈছে মেমৰি লছ হৈছে বুলি কৈছে, যে একদম কথা পাহৰা বেমাৰ লাগিছে। গৰম পানী খোৱা আধা ঘণ্টাৰ পিছত একচুৱেলি ব্ৰেকফাষ্ট কৰিব লাগে। আমাৰ জনৰ আকৌ লগালগ খায়েই দিম, একো নিমিলে যে। সোনকালে সাৰ পায়, কিন্তু সাৰ পাই উঠি আকৌ বিচনাত পৰি দিয়া মাত্ৰকে টোপনি, সেই টোপনি গ'লে আৰু উঠিবলৈ দিগদাৰ হয়। সেইটোৱে মজা টোপনি। মজা ওলাব নহয়, আৰু কেইদিনমানৰ পিছত মজা ওলাই যাব। ধোঁৱা বাজ হৈ যায় বুলি কয় যে, ধোঁৱা বাজ হৈ যাব। গাড়ী ষ্টাৰ্ট নহ'ব, মানুহ ষ্টাৰ্ট হ'ব লাগিব। ধোঁৱালৈ যাব, বুম 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 দি থাকিব। ইয়াক স্কুলত দিয়াৰ লগে লগেতো আৰু শান্তি নাই আৰু। চুলি থাকিব নাথাকিব ঠিক নাই, এইকেইডাল চুলিও নাইকিয়া হ'ব যেন পাইছোঁ আৰু। সেইবিলাক মাৰি গৈ ব্ৰেকফাষ্ট আনিছে, অমলেট, ৰুটি। মোৰ পুৰণা পেজটোত বাহিৰৰ মানুহো আছিলে, তাৰপিছত গুৱাহাটীৰ ঢেৰ আছিলে দেই, 1000ৰ ওপৰ আছিলে। শিৱসাগৰ, যোৰহাট, তেজপুৰ, নগাঁও, মৰিগাঁও, দুলীয়াজান, সেই মানুহগাল হেৰাই থাকিলে এতিয়া। বহুতে চাগে বিচাৰিয়ে পোৱা নাই পেজটোনো ক'ত আছেগৈ বুলি। সেইকাৰণে কওঁ আপোনালোকক, ভিডিঅ'বোৰ ভাল লাগিলে শ্বেয়াৰ কৰি দিব, কমেণ্ট এটা কৰিব। তেতিয়া আপোনাৰ কাষে কাষে থকা মানুহবোৰো গম পাব ন, অঁ তেওঁ পুৰণা পেজটো বন্ধ হ'ল, সেইকাৰণে নতুন পেজ এটা খুলিছে দেই। হেল্প কৰিব আকৌ। আজি মই ৰেচিপি এটা বনাম। জবা ফুল নাই, তাৰ কাৰণে কলিকে লৈ আহিছোঁ, আৰু পাত আৰু নাৰিকল তেল দিম। ইফালে তেলখিনি গৰম হৈছে, ইয়াত মই এতিয়া এয়া দি দিম। চানমাৰী বজাৰলৈ আহিছোঁ, হাঁহ নিবলৈ আহিছোঁ আজি। হাঁহ আৰিয়াই বোলে হাঁহ চাই, দেউতাকে দেখাবলৈ গৈছে।
আজি বোলো হাঁহ এটাকে দবাই দিওঁ নেকি দবাই দিওঁ বুলি কৈছোঁ হয় বৰ বেয়া লাগেও কিবা এটা খাবলৈ জীৱ জন্তুবোৰ মাৰি কাটি আমি খাই সোৱাদ পাওঁ নকওঁ আৰু ক'লে মানে ভাবিব খাবলৈও নেৰে ক'বলৈও নেৰে বুলি ন সঁচাকৈ বেয়া লাগে উফ কোনেনো এইবোৰ নিয়ম উলিয়ালে আজি আকৌ হাঁহ বনোৱা দায়িত্বটো মোক দিছে এবাৰ বনাইছিলোঁ ভাল হ'ল খাবলৈ কৈছে আজি তুমি বনাবা ভয় লাগি যায় ন বাৰে বাৰে কৈ থাকিলে ধুনীয়াকৈ বনাবা ধুনীয়া জনাটো নজনা হৈ যায়গৈ মানে এতিয়া বনামগৈ আৰু লৈছোঁ যেতিয়া আৰু ন মানে মাও খাব যে মানে কেনেবাকৈ বেয়া হ'লে ভয় লাগে মানে কি বেয়া লাগে মানে আৰু ভাত খোৱাটো মানে ভাত খোৱা টাইমত মানে কিবা এটা বেয়া হৈ গ'লে আমাৰ ৰিংকুৱে মানে হাঁহ মাংস একদম বনাব নাজানে আৰু সি হাঁহ মাংস নাখায়ো তাৰ মানে প্ৰেছাৰটো হাই যে ভয় কৰে কিন্তু ভোট জলকীয়া পূৰা দিয়ে জলকীয়া কিন্তু পূৰা দিয়ে আজি একদম নাখাওঁ হাঁহ মাংস বনাম আহি যাওক চব খাবলৈ এইফালে হাঁহ মাংস এইফালে ৰিংকুৱে আদা নহৰুখিনি গুচাই লৈছে মানে বনোৱাৰ আগত বস্তুখিনি ৰেডি কৰি ল'লে ভাল নহ'লে মই মানে বেয়া পাওঁ কেৰাহী গৰম হৈছে অলপ জিৰাখিনি ৰোষ্ট কৰি এইখিনি খুন্দি ল'ম বৰ বেছি গুড়ি হ'লে ভাল নালাগে মিক্সিত দিলে সেইকাৰণে ইয়াতে খুন্দি ল'ম কেৰাহী গৰম হৈছে ইয়াত তেল দি দিছোঁ এতিয়ালৈকে মই আদা নহৰুখিনি খুন্দি লওঁ অকণমান ফ্ৰাই কৰি লওঁ এইফালে আমাৰ কচু ইয়াত আছে কি দিম বনাই আছোঁ মা বনাই আছে তুমি খাবা দেই এইফালে যে মই নাৰিকল তেল আৰু জবা ফুল পাত এয়া কৰি থৈছিলোঁ এইখিনিতে মই চেকি লওঁ ভালকৈ হয় আৰু চুলি গজাত সহায় কৰে এয়া মই পূৰা হাতেৰে কৰি দিলোঁ দেখিছেনে পূৰা গুড়ি হৈ গ'ল এতিয়া চাকনিত নাচাকোঁ দেই তেল দেখিছেনে কেনেকৈ চাকিছোঁ এইফালে তেল ওলাই গ'ল এইখিনি মই এতিয়া বটল এটাত ভৰাই থৈ দিম মাংসটো পাতিলেইতো হৈ নাযায় কাটি কাটিহে ভিডিঅ'বোৰ দিওঁ পটককৈ হৈ যায় যেন লাগে এতিয়া মাংস বনাই এইফালে তেল ওলাই আছে এইফালে ৰিংকুৱে চালাড কাটি আছে এইফালে আৰু অলপ ভাত কটা হৈছে মাৰ ভাত মোৰ মাংস বনাই হৈ গ'ল নাজানো এতিয়া কেনেকুৱা পায় মানুহজনক সুধিম বাৰু তেওঁতো সঁচাই ক'ব ন মিছাকেতো নকয় বেয়া হ'লে বেয়া বুলি কয় ভাল হ'লে ভাল বুলি কয় জোল বৈ আহিছে আৰিয়া গৈ আইতাকৰ লগত পেৰত চাই চাগে খানা বনাই থাকিলে নহ'ব নহয় তাইকো চাই থাকিবলৈ নহয় গোটেই চকী মুহা গৈ কিটচেন পায়গৈ এনেকুৱা মাহত কাতি মাহততো হাঁহ খাবলৈ বৰ ভাল নহয় ধান খাই যে তেলীয়া হৈ থাকে জহা কোমোৰা দি মজা লাগে খাই কিন্তু মানুহজনে বোলে জহা কোমোৰা চোমোৰা দিব নালাগে অকল আলু দি বনোৱা সেইকাৰণে আলু দিয়ে বনাইছোঁ আৰু পিছত নক'ব আকৌ দেই খাবলৈ নামাতিলোঁ বুলি চবকে খাবলৈ মাতোঁ আহি যাব এইফালে ভাত চালাড হাঁহৰ মাংস বুট জলকীয়া নেমু এইফালে কেনেকুৱা লাগিছে খাই কোমোৰা দিলে বেয়া পায় খাই সেইকাৰণে আলু দিয়ে বনাই দিছোঁ ভাল লাগিছে ন খাই বৈ থকাটোকে জীৱন বুলি কয় নেকি নকয় নহয় ন আপোনাৰ মনে বিচৰা মতে থাকিবলৈ পাব লাগিব শান্তিটো মেইন হয় জীৱন বুলি ক'লে গম পাইছেনে আৰু আমি অকল নিজৰ বাবে জীয়াই থাকোঁ নেকি আমি অকল নিজৰ বাবে জীয়াই নাথাকোঁ আমাক যোনে ভাল পায় আমি যাক ভাল পাওঁ তেওঁৰ বাবে জীয়াই থাকোঁ যেতিয়া ঘৰখনত আছিলোঁ ঘৰখনৰ মানুহকেইটাৰ কাৰণে জীয়াই আছিলোঁ এতিয়াও আছোঁ কিন্তু বিয়া হোৱাৰ পিছত এজনী ছোৱালী আৰু এটা ল'ৰাৰ বাবে নিজৰ ঘৰখন মেইন হৈ পৰে নিজৰ মানুহজনী নিজৰ ল'ৰা ছোৱালী নিজৰ মাক দেউতাক বহুত ইম্পৰ্টেণ্ট হৈ পৰে যেতিয়া আমি আনৰ বাবে জীয়াবলৈ লওঁ তেতিয়াই জীৱন বুলি কয় গম পাইছেনে আৰু জীয়াই থাকিবলৈ হ'লে ঘৰখনত সুখ শান্তি লাগিবই অকল সুখ শান্তি এটা মানুহে আনিব নোৱাৰে সুখ শান্তি আনিবলৈ হ'লে গোটেই মানুহকেইটাৰে মৰম চেনেহ একতা থাকিব লাগিব এগৰাকীয়ে বোলে গোটেই মানুহখিনিকে ভাল পায় কিন্তু বাকী কেইগৰাকীয়ে তেওঁক ভাল নাপায় তেনেকৈ জানো চলিব নচলে নহয় সেইকাৰণে মৰমটো সকলোৰে থাকিব লাগিব তাত কাৰোবাৰ কম বেছি থাকিব পাৰে কিন্তু তাতকৈ ডাঙৰ কথা কি জানে ঘৰখনত বিশ্বাস থাকিব লাগিব প্ৰতিটো মানুহৰ ওপৰত বিশ্বাস থাকিব লাগিব
প্ৰতিটো মানুহৰ ওপৰত বিশ্বাস থাকেও, কিন্তু বোৱাৰীজনীৰ ওপৰত বিশ্বাস নকৰে। এটা জোঁৱাইক বিশ্বাস কৰিলেও এজনী বোৱাৰীক পটককৈ বিশ্বাস নকৰে। জোঁৱাইটোতো আনৰ ঘৰৰ ল'ৰা, বোৱাৰীজনীক কিয় নকৰে? এই আনৰ ঘৰৰ ছোৱালী কেনেকুৱা বা সংস্কাৰ লৈ আহিছে, আমাৰ লগত মিলিব পাৰিবনে নোৱাৰে, মিলাইতো চাওক। কিন্তু আটাইতকৈ বিশ্বাস কৰিব লগা মানুহগৰাকী হৈছে বোৱাৰীগৰাকী, কাৰণ সেই বোৱাৰীগৰাকীয়ে আহিহে ঘৰখন মানে ঠন ধৰি লয়, সেই ঘৰখনক একতা কৰি ৰাখে। সেই একতা কৰি ৰাখিব পৰা গুণটো কিন্তু সকলো ছোৱালীৰ গাত নাই, গম পাইছেনে? আজিকালি মেক্সিমাম ছোৱালীয়ে অকল নিজৰ মানুহটো লৈ পিনে ঘৰৰ পৰা বেলেগকৈ থকাটোৱে বিচাৰে, সেইটোৱে সুখ বুলি ভাবে। কিন্তু মই সেইটো সুখ বুলি নাভাবোঁ। মই এটাই ভাবোঁ, ঘৰত থকা ডাঙৰ মানুহ, যোন ডাঙৰ মানুহ, মাকেই হওক দেউতাকেই হওক, তেওঁক ভালকৈ ৰখাটো, তেওঁক সন্মান দিয়াটো। এজনী বোৱাৰীয়ে এখন ঘৰৰ কাৰণে যিমান কৰিব পাৰে, এটা জোঁৱাই কিন্তু সিমান কৰিব নোৱাৰে। জোঁৱাইটোৱে সদায় নিজৰ ঘৰখনৰ কাৰণে কৰিব, কিন্তু এজনী বোৱাৰীয়ে জীয়েক হিচাপেও কৰিব নিজৰ ঘৰখনৰ কাৰণে, আৰু বোৱাৰী হিচাপেও কৰিব নিজৰ ঘৰখনৰ কাৰণে। সেইকাৰণে কাক বেছিকৈ চেলুট দিব লাগে কওকচোন? বোৱাৰীগৰাকী। কিন্তু আৰু যিখন ঘৰত ইজনে সিজনক বিশ্বাস নকৰে, সেইখন ঘৰৰ যিমানেই ইনকাম নকৰক, যিমানেই খাওক, যিমানেই যি কৰক, কিন্তু সুখ কেতিয়াও নহ'ব। সেইকাৰণে বিশ্বাসটো মেইন। আৰু নিজৰ ঘৰৰ বোৱাৰীগৰাকীক বিশ্বাস কৰিবলৈ শিকিব, মৰম দিব, মৰম পাব। মই সেইবুলিয়ে ভাবোঁ। মই মোৰ লাইফটোৰ পৰা যিখিনি এক্সপিৰিয়েঞ্চ হৈছে মই সেইখিনিয়ে কৈছোঁ। মই কিন্তু সকলোকে মৰম দিব চাওঁ। কোনোবাই মোক বেয়াকৈ ক'লেও অকণমান বেয়া লাগিলে মই এৰি দিওঁ। প্ৰথমতে খং উঠি থাকে, তাৰপিছত মই এৰি দিওঁ, কওঁ একো নাই, নিজৰ মানুহ হয়। মই সেইটোৱে ভাবোঁ, কাৰণ কেলৈ মই ঘৰখন একতা কৰি ৰাখিব বিচাৰোঁ, আৰু একতাটো বহুত জৰুৰী। মই চুটি বুলি কয়, জীৱনটো দীঘল বুলি কয়, কিন্তু আমি নাজানো কাৰ জীৱন কিমান দিনৰ। সেইকাৰণে মিলা প্ৰীতিয়ে থাকিব লাগে, মিলা প্ৰীতিটো বহুত জৰুৰী। বতৰটো লাহে লাহে ঠাণ্ডালৈ আহিছে আৰু ন, ভালেই লাগিছে। কালি ৰাতি যে মোৰ এনেকুৱা ঠাণ্ডা লাগিছে, ফেনখন 2ত দিয়া আছে, AC চলি আছে, কঁপনি হৈ গৈছেগৈ মানে মোৰ। বাপেক জীয়েকে পূৰা এচিলৈ শুই আছে। তাৰপিছত মই ফেনখন অফ কৰিলোঁ, ফেনখন অফ কৰি ডাঠ বেডশ্বীট এখন লৈছোঁ। বেডশ্বীটখন লৈহে মই শান্তিত পাইছোঁ। তাৰপিছত মানুহজনীয়ে কৈছে, কিয় তুমি এচিটো অফ কৰি দিব লাগিছিলে। মোৰ আকৌ বেয়া লাগিলে, মানে কি তেওঁ আকৌ গৰম পাব বুলি। থৰ থৰ কঁপনিতে শুই আছিলোঁ, কিন্তু ৰাতিপুৱা শুনি ভালো লাগিলে। তেওঁ ক'লে কিয়নো এচিটো বন্ধ কৰি নিদিলে, ইমান যদি ঠাণ্ডা লাগিছিলে। সেইটোৱে ন, সেইটোৱে বুজা পৰা, গম পাইছেনে? এতিয়া মই যদি তেওঁক গালি পাৰোঁ, কিয় AC চলাই আছা, মোৰ ইমান ঠাণ্ডা লাগিছে, তেওঁ যদি মোক কয় কিয় এচিটো বন্ধ কৰি দিলা, মই গৰম পাইছোঁ। কিন্তু আমি সেইটো নাই কোৱা, কিয় আমাৰ বুজা পৰা আছে। সেইটোৱে কথা, বুজা পৰা য'তেই থাকিব তাতেই সুখ হ'ব। আমি কাজিয়া লাগোঁ দেই, মই আপোনালোকক সদায় কওঁ, কাজিয়াও লাগোঁ। কাজিয়া লাগিলে মই নামাতোঁ, নামাতাৰ লগে লগে আহিয়ে যায় নহয় আৰু, কি বেয়া পালা, কি ভুল কৰিলোঁ, চৰি বুলিও কয় সেইটোৱে। পিছে আমি মাইকী মানুহবোৰে চৰি নকওঁ আকৌ ন, কাৰণ কেলৈ আমাৰ মানে ইমান অজস্ৰ মৰম, মানে কি ভুল কৰিলোঁ, মানে কিয় দুখ দিবি, মানে সেইটো দুখ লাগি যায় যে, বেছি দুখ লাগি যায়। আৰু বহুত কথা আমি মানে সাঁচি 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 আমাৰ দুখটো সেইকাৰণে বেছি হৈ যায়। কিন্তু আজি হাঁহৰ মাংস দবাই দিলোঁ। হাঁহৰ মাংসই বোলে আকৌ গেছৰ প্ৰব্লেম কৰে দেই, গেষ্ট্ৰিক থকা মানুহে একদম হাঁহ মাংস নাখাব, আৰু হাঁহৰ মাংসই বোলে পুৰণা বেমাৰ উকায়। কিন্তু আমাৰ ফালেনো আপাৰ আচামৰ ফালে পূৰা হাঁহকে দবাই থাকে, একোৱেই নহয় দেখোন। ভালেই লাগিলে দেই, বহুত দিনৰ মূৰত খাব লাগে। মানুহে ধেৰ কয়, অধিক বস্তু খালে অধিক যিটোৱে খাব তাতে প্ৰব্লেম হ'বই। ঠিক আছে তেন্তে দিয়ক, আজিলৈ আহিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।